हेलो फ्रेंड्स नमस्कार। आज लै आसो आपलोকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এটা চেপ্টাৰ ম্যাথছৰ টাইম এণ্ড ৱৰ্ক। আজি মই আৰম্ভ কৰিব লৈছো বন্ধুবৰ্গ। টাইম এণ্ড ৱৰ্ক কাৰ্যৰ সময়ৰ বহুত গুৰুত্বপূৰ্ণ কেইটামান ইয়াৰ বেসিক ট্ৰিক আৰু বেসিক যিখিনি কনসেপ্ট আছে সেইটো আজি আলোচনা কৰিম। লগতে কেইটামান কোৱেশ্চন যিখিনি কোৱেশ্চন আপোনালোকৰ এক্সামত আহিব পাৰে সেইখিনি কোৱেশ্চনখিনি আজি ডিসকাশন কৰিবলৈ গৈছো বন্ধুবৰ্গ। আপোনালোকে ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব। আহক আজিৰ ভিডিওটোত কি আছে সেইখিনি আজি আলোচনা কৰো। আজি মই লৈছো বন্ধুবৰ্গ কাৰ্যৰ সময় চেপ্টাৰ। তাৰ যিখিনি বেসিক কনসেপ্ট হয় সেইটো আমি প্ৰথমতে বুজি পাব লাগিব। তাৰ পাছতে আমি শৰ্টকাট ট্ৰিক যদি এপ্লাই কৰো তেতিয়া আমি খুনকালে বুজিও পাম আৰু লগে লগে শুদ্ধ আৰু নিকাভাৱে আমি উত্তৰটো পাই যাম। এতিয়া আহক চাও ইয়াত মই লিখিছো চাওক ইংৰাজীত if m1 person can do w1 work in d1 days and m2 person can do w2 work in d2 days then we have a general formula in relationship of অর্থাৎ যদি মই অসমীয়াত এই কথাকে কওঁ তেন্তে কি হ'ব যদি m1 মানুহে কোনো এটা কাম m1 মানুহে কোনো w1 কাম যদি d1 দিনত শেষ কৰে আৰু m2 মানুহে w2 work অর্থাৎ w2 কাম যদি d2 দিনত শেষ কৰে তেন্তে ইহঁতৰ মাজত যেটো এটা ৰিলেশনশিপ অর্থাৎ সম্বন্ধ যেটো হ'ব সেই সম্বন্ধৰ পৰা আমি এটা ফৰ্মুলা তৈয়াৰ কৰি দিব পাৰো। সেই ফৰ্মুলাটো কি আছে বন্ধুবৰ্গ সেই ফৰ্মুলাটো হৈছে m1 into d1 into w2 is equal কি হ'ব m2 d2 into w1 অর্থাৎ ইয়াৰ পৰা কোৱেশ্চনটো কেনেকৈ এই বেসিক যেটো ৰিলেশনশিপ হয় ইয়াৰ কাৰ্য আৰু সময় যেটো আমাক দিয়া থাকিব সময় দিয়া থাকিব কাম দিয়া থাকিব আৰু মানুহৰ সংখ্যাও দিয়া থাকিব তাত এইটো সলভ কৰোতে আমি কি ধৰণে অতি সহজতে কৰিব পাৰো সেইটো হৈছে ইয়াৰ যেটো কনসেপ্টৰ লগতে ৰিলেশনশিপ গঠন কৰি উলোৱা বেসিক এটো হৈছে ফৰ্মুলা। এই ফৰ্মুলা কি কৈছে বন্ধুবৰ্গ যদি m1 মানুহে w1 work যদি d1 days অৰ্থাৎ d1 দিনত শেষ কৰে ঠিক তেনেকে m2 মানুহে যদি w2 work w2 কাম যদি d2 দিনত শেষ কৰে তেন্তে ইহঁতৰ মাজৰ সম্বন্ধটো এনেকুৱা ধৰণৰ হ'ব বন্ধুবৰ্গ আৰু এই সম্বন্ধৰ পৰা আমি এটা বেসিক ফৰ্মুলা ইয়াৰ পৰা বনাই লব পাৰো। সেই ফৰ্মুলাটো হৈছে কি বন্ধুবৰ্গ সেই ফৰ্মুলাটো হৈছে m1 into d1 into w2 is equal m2 into d2 into w1 এই ফৰ্মুলাটো এপ্লাই কৰি আমি অতি সহজতে বন্ধুবৰ্গ কিমানজন মানুহে কিমান দিনত কামটো শেষ কৰিব পাৰে বা কিমান ঘণ্টাকৈ টাইমও কেতিয়াবা বন্ধুবৰ্গ ইয়াত দিয়া থাকিব পাৰে আপোনালোকক সময়ও দিয়া থাকিব পাৰে কোনো এজন মানুহে দিনে 8 ঘণ্টাকে কোনো এটা কাম কৰিলে 12 দিনত শেষ কৰিব পাৰে তেন্তে সেই কামটো কৰিবলৈ 18 জন মানুহে 12 ঘণ্টাকে কৰিলে কিমান দিনত শেষ কৰিব অৰ্থাৎ কেতিয়াবা ডেজ উলাবলৈ খুদিব বন্ধুবৰ্গ আপোনালোকক দিন উলাবলৈ খুদিব আৰু কেতিয়াবা মানুহৰ সংখ্যা অৰ্থাৎ কিমানজন মানুহ হলে সেই কামটো 14 15 তেনেকুৱা দিন দিয়া থাকিব 14 15 দিনত শেষ কৰিব পাৰিব সেই হিচাপৰ কনসেপ্টটো আমি এই সূত্ৰটো এপ্লাই কৰিলে আমি অতি সহজতে কৰি দিব পাৰো। বন্ধুবৰ্গ আপোনালোকে বুজি পাইছে এইটো কনসেপ্ট। ইয়াৰ লগতে আৰু এটা কথা আপোনালোকক জনাই থওঁ এটা কথা টাইম এণ্ড ৱৰ্কৰ এটা যেটো সৰু কথা হয় সেইটো আপোনালোকে জানি থোৱাটো আটাইতকৈ ভাল হয়। সেই কথাটো হৈছে বন্ধুবৰ্গ যদি কোনো এটা কাম কৰিবলৈ যদি মানুহ বেছি হয় তেন্তে কি হ'ব more man less days অৰ্থাৎ যদি মানুহ বেছি হয় তেন্তে কি হ'ব দিন কম লাগিব আৰু যদি দিন বেছি লয় তেন্তে মানুহৰ সংখ্যা কম হ'ব অৰ্থাৎ more man more work যদি হয় তেন্তে কি হৈ যাব মই কিতাপৰ পৰা আপোনালোকক সিম্পলি আপোনালোকক বুজাবলৈ ট্ৰাই কৰি আছো বন্ধুবৰ্গ সেইটো হৈছে more man less days অৰ্থাৎ বেছি মানুহ হলে কি হ'ব কম দিন লাগিব আৰু ঠিক তাৰে উল্টা যদি more days হয় অৰ্থাৎ বেছি দিন লাগে তেন্তে কি হ'ব মানুহৰ সংখ্যাটো কম হ'ব ঠিক তেনেকৈ more man more work যদি মানুহ বেছি আৰু কামো বেছি থাকে তেন্তে তাৰ উল্টাটো হ'ব more work more man ঠিক তেনেকৈ more days more work হলে অর্থাৎ বেশি দিন আৰু বেশি কাম হলে কি হ'ব তাৰ উল্টাকে বেশি কাম আৰু বেশি দিন ঠিক তেনেকৈ আমাৰ ইয়াৰ যেটো বেসিক কনসেপ্ট হয় সেইটো আপোনালোকে বুজি পাইছে চাগে অৰ্থাৎ এটা কথা আমি সকলোৱে জানো কোনো এটা কাম কৰিবলৈ যদি দুইজনে মিলি সেই কামটো যদি 4 দিনত শেষ কৰিব পাৰে তেন্তে তিনিজনে মিলিলে সেই কামটো আমি তাতকে কম দিনত আমি শেষ কৰি দিব পাৰো আৰু সেই কামকে যদি চাৰিজনে সাপোজ মই ধৰি লৈ চাৰিজনে কোনো এটা কাম 6 দিনত শেষ কৰিব পাৰে তেন্তে
সেই কামটো যদি এজনে কৰিবলৈ যায় তেন্তে নিশ্চয় সেই কামটো কৰিবলৈ তাক এজনক বেছি দিন লাগিব। সেই কথাকে মই অলপ আগতে আপোনালোকৰ আগত আলোচনা কৰিছিলোঁ, অৰ্থাৎ মোৰ মেন হ'লে আপোনালোকক ডেইজটো কি হ'ব, কম হ'ব। যদি ডেইজ কম লাগে তেন্তে মানুহৰ সংখ্যাটো বেছি হ'ব। আহক ইয়াৰ বেচিছত আমি কেইটামান কুৱেশ্যন ডিছকাশ্যন কৰোঁ, যিখিনি বেছিক আপোনালোকে জানিবলগীয়া কুৱেশ্যন, আৰু সেইটো পৰীক্ষাত কেতিয়াবা খুদেও বন্ধুবৰ্গ আহি থকা কুৱেশ্যনবোৰ আজি ডিছকাশ্যন কৰোঁ। আহক কি আছে কুৱেশ্যনটো চাই লওঁ। বন্ধুবৰ্গ কুৱেশ্যনটো কি আছে চাই লওঁ আহক। কুৱেশ্যনটো আছে বন্ধুবৰ্গ, 15 men can do a piece of work in 20 days. How many men are needed to complete the work in 60 days? যদি সেই কুৱেশ্যনটো আমি অসমীয়াত চাওঁ তেন্তে কি হ'ব বন্ধুবৰ্গ, সেইটো হ'ব 15জন মানুহে কোনো এটা কাম 20 দিনত শেষ কৰিব পাৰে। সেই কামটো 60 দিনত শেষ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন? আমাক সুধিছে মানুহৰ কিমান লাগিব, অৰ্থাৎ মানুহৰ সংখ্যা কিমান হ'ব, M2ৰ ভেলু সুধিছে। ইয়াত আমাৰ যিটো বেছিক ফৰ্মুলা কি আছিলে বন্ধুবৰ্গ, বেছিক যিটো ফৰ্মুলা আছে, যিটো ৰিলেশ্যনশ্বিপৰ অলপ আগতে আমি পাইছিলোঁ, সেইটো আছিলে, মই ইয়াত আকৌ লিখিছোঁ, M1 × D1 × W2 ইকুৱেল M2 × D2 × W1, য'ত M1 অৰ্থাৎ 15জন মানুহ, ইয়াত 15 দিয়া আছে। M1ৰ ভেলু কিমান দিয়া আছে বন্ধুবৰ্গ, M1ৰ ভেলু দিয়া আছে 15 লিখিলোঁ। D1ৰ ভেলু কিমান দিছে, অৰ্থাৎ 15জন মানুহে সেই কামটো কিমান দিনত শেষ কৰিব, সেইটো শেষ কৰিব 20 দিনত। পূৰণ W2ৰ ভেলু কোনো এটা কাম বুলি কৈ দিয়া আছে, আমি ইয়াত 1 লিখিম। পূৰণ আমাক M2ৰ ভেলু দিয়া নাই, M2 আমি ওলাব লাগে, অৰ্থাৎ কিমানজন মানুহৰ প্ৰয়োজন বুলি সুধিছে, গতিকে আমি M2য়ে থাকিবলৈ দিওঁ, এইটো M2 আমি ওলাই ল'ম। ইনটু D2 দিয়া আছে বন্ধুবৰ্গ, অৰ্থাৎ কিমানজন মানুহে 60 দিনত শেষ কৰিব পাৰে বুলি আমাক কুৱেশ্যনত সোধা আছে। সেইকাৰণে D2ৰ ভেলু কিমান হ'ব বন্ধুবৰ্গ, D2ৰ ভেলু দিয়া আছে 60 দিন। W1ৰ মানুহ দিয়া আছে 1, কোনো এটা কাম বুলি কৈছে, মই 1 লিখি দিছোঁ ইয়াত। এতিয়া চাওঁ হওক, যদি ইয়াক চিম্প্লিফাই কৰোঁ তেন্তে আমি ইয়াতো উত্তৰ পাই যাম। 0 আৰু 0 কি হ'ল, কেঞ্চেল গ'ল। এই 2ৰে এই 6 কাটক কেইবাৰ যাব, 3 বাৰ। এই 3ৰে এই 15 কাটক কেইবাৰ যাব, 5 বাৰ। অৰ্থাৎ সেই কামটো 60 দিনত শেষ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন? সেই কামটো যদি আমি 60 দিনত শেষ কৰিবলগীয়া হয় তেন্তে 5জন মানুহে যদি 60 দিন কাম কৰে তেন্তে সেই কামটো শেষ হৈ যাব। বন্ধুবৰ্গ বুজি পাইছে? আকৌ এবাৰ আপোনালোকৰ যাতে কোনো ধৰণৰ কনফিউজন নাথাকে মই আকৌ এবাৰ কৈছোঁ বন্ধুবৰ্গ, যিটো আমাৰ বেছিক ফৰ্মুলা আছে ৰিলেশ্যনশ্বিপৰ পৰা পোৱা, সেইটো আমি ইয়াত লিখিলোঁ, M1 × D1 × W2 ইকুৱেল M2 × D2 × W1 হয়, য'ত আমাৰ M1ৰ ভেলু দিয়া আছে কিমান, M1ৰ ভেলু দিয়া আছে 15, D1ৰ ভেলু দিয়া আছে 20 দিন, আৰু W2 দিয়া আছে 1, অৰ্থাৎ কোনো এটা কাম বুলি কৈ দিয়া আছে। তেনেকুৱাকৈ M2ৰ ভেলু, অৰ্থাৎ কিমানজন মানুহৰ প্ৰয়োজন হ'ব বুলি কৈছে, M2ৰ ভেলু আমি ওলাব লাগে বন্ধুবৰ্গ। D2ৰ ভেলু যিহেতু আমাক দিয়া আছে 60 দিন, আৰু W1ৰ মান দিয়া আছে 1। এতিয়া যদি ইয়াক চিম্প্লিফাই কৰোঁ তেন্তে কি পাম বন্ধুবৰ্গ, 0, এইটো 0 আৰু এইটো 0 মই কাটিলোঁ, সমস্যা ইফালে সিফালে। তেতিয়া ইয়াত থাকিল 2, 2ৰে 6 কেইবাৰ যাব, 2ৰে 6 যাব 3 বাৰ। সেই 3ৰে আপোনালোকে 15 কাটক কেইবাৰ যাব, 3ৰে 15 কাটিলে যাব 5 বাৰ। অৰ্থাৎ M2ৰ ভেলু কিমান পালোঁ, অৰ্থাৎ M2ৰ ভেলু পালোঁ আমি 5। অৰ্থাৎ কোনো এটা কাম যদি 5জন মানুহে 60 দিনত শেষ কৰিব পাৰে, সেই কামটোৱে 15জন মানুহে 20 দিনত শেষ কৰে। বন্ধুবৰ্গ বুজি পাইছে? আহক এনেকুৱা কুৱেশ্যনটো আৰু এটা ডিছকাশ্যন কৰোঁ। বন্ধুবৰ্গ আহিছোঁ দ্বিতীয়টো কুৱেশ্যনলৈ, খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন বন্ধুবৰ্গ। কুৱেশ্যনটো কি আছে চাই লওঁ আহক। 10জন মানুহে 8 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 120 দিনত শেষ কৰিব পাৰে। দিনে 5 ঘণ্টাকৈ কাম কৰি 12জন মানুহে কিমান দিনত কামটো শেষ কৰিব? যদি সেই কুৱেশ্যনটো আমি ইংৰাজীত চাম তেন্তে কি হ'ব বন্ধুবৰ্গ, ইংৰাজীত চালে 10 men can finish the work in 120 days working 8 hours a day. Then how many days can 12 men can finish the work working 5 hours a day? বন্ধুবৰ্গ কুৱেশ্যনটো বুজি পাইছে আপোনালোকে? কি কৈছে কুৱেশ্যনত পোৱা আছে, 10জন মানুহে দিনে 8 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 120 দিনত শেষ কৰিব। সেই কামটো যদি দিনে 5 ঘণ্টাকৈ কাম কৰি 12জন মানুহে কিমান দিনত শেষ কৰিব পাৰে বুলি আমাক কুৱেশ্যনত সোধা আছে। আমাৰ যিটো ৰিলেশ্যনশ্বিপৰ যিটো আমাৰ বেছিক ফৰ্মুলা আছিলে, কি আছিলে বন্ধুবৰ্গ, মই আগতেও কৈছোঁ যেতিয়া সময়ো দিয়া থাকিব তেন্তে আমাৰ ফৰ্মুলাটো ছেম থাকিব। অৰ্থাৎ আমাৰ ফৰ্মুলা আছিলে কি, আমাৰ ফৰ্মুলা আছিলে M1 × D1 × T1 × W2 ইকুৱেল, যিহেতু এতিয়া মই ইয়াত T1 লিখিছোঁ বন্ধুবৰ্গ, T1 এইকাৰণে লিখিছোঁ আমাক সময় দি আছে, অৰ্থাৎ দিনে 8 ঘণ্টাকৈ
বা দিনে 5 ঘণ্টাকৈ কাম কৰি বুলি আমাক ইয়াত দিয়া আছে, সেইকাৰণে মই টাইমটো ইয়াত লিখিলোঁ। ঠিক তেনেকুৱাকৈ ইয়াত কি হ'ব, ইয়াত হ'ব M2 ইনটু D2 ইনটু W1 ইনটু T2, অৰ্থাৎ M1 ইনটু D1 ইনটু T1 ইনটু W2 ইজ ইকুৱেল M2 ইনটু D2 ইনটু T2 ইনটু W1। এই ফৰ্মুলা যদি আপোনালোকে ইয়াত পাতি এই অংকটো কৰে তেন্তে অতি সহজে উত্তৰটো পাই যাব। বন্ধুবৰ্গ বেছিক ফৰ্মুলা সেইটো মনত ৰাখিলে হৈ যাব। সেই ৰিলেশ্যনশ্বিপ যিটো আছিলে আগৰ, সেই ৰিলেশ্যনশ্বিপৰ যিটো পাওঁ আমি সেই ফৰ্মুলাটো ইয়াতে আছে বন্ধুবৰ্গ। সেই ফৰ্মুলাই পাতি মই ইয়াত কৰিবলৈ যত্ন কৰিছোঁ। এতিয়া আকৌ এই কুৱেশ্যনত ইয়াত কি দি আছে, এতিয়া মই ইয়াৰ ইনফৰমেশ্যনখিনি যদি ইয়াত পুট কৰি দিওঁ তেন্তে আমি উত্তৰটো পাই যাম। M1ৰ ভেলু কিমান দি আছে বন্ধুবৰ্গ, M1ৰ ভেলু দি আছে 10 পূৰণ, D1ৰ ভেলু কিমান দি আছে 120, অৰ্থাৎ 120 দিনত শেষ কৰে বুলি কৈছে। আৰু T1 অৰ্থাৎ দিনে কেই ঘণ্টাকৈ কাম কৰি বন্ধুবৰ্গ, দিনে মানুহজনে 8 ঘণ্টাকৈ কাম কৰি সেই কামটো কৰি দিব পাৰিছে সিহঁতে। সেই কামটো কৰিবলৈ M2 অৰ্থাৎ মানুহৰ সংখ্যাও ইয়াত দিয়া আছে। M2ৰ ভেলু কিমান দিয়া আছে বন্ধুবৰ্গ, M2ৰ ভেলু দিয়া আছে 12জন মানুহে। D2 আমি ওলাব লাগে, অৰ্থাৎ কিমান দিনত বুলি সুধিছে, সেইকাৰণে D2টো মই D2য়ে লিখিছোঁ ইয়াত। W1ৰ ভেলু 1, অৰ্থাৎ কোনো এটা কাম বুলি কৈছে, এটা কাম বুলি কৈছে। তেনেকৈ T2ৰ ভেলু কিমান দিয়া আছে বন্ধুবৰ্গ, দিনে 5 ঘণ্টাকৈ কাম কৰি বুলি কৈছে, অৰ্থাৎ দিনে 5 ঘণ্টাকৈ হ'লে T2ৰ ভেলু হ'ব 5। যদি ইয়াৰ পৰা আপোনালোকে চিম্প্লিফাই কৰে তেন্তে উত্তৰটো পাই যাব। 5ৰে আপোনালোকে 10ক কাটক, কেইবাৰ যাব 2 বাৰ। এই 12ৰে আপোনালোকে 120 কাটি দিব পাৰে, কেইবাৰ যাব 12ৰে 120 কাটিলে কেইবাৰ যাব বন্ধুবৰ্গ, 12 দুগুণ 120। তেন্তে উত্তৰটো আমি পাই গ'লোঁ বন্ধুবৰ্গ। 2 ইনটু 10 ইনটু 8 ইজ ইকুৱেল কিমান আছে ইয়াত D2, অৰ্থাৎ 10 দুগুণ 20, 20 আৰু যদি আপোনালোকে 8 পূৰণ কৰে তেন্তে কিমান পাব, 20 আৰু 8 পূৰণ কৰিলে আপোনালোকে পাব 160, অৰ্থাৎ সেই কামটো কৰিবলৈ 160জন মানুহে যদি ডেইলি 5 ঘণ্টাকৈ কাম কৰে, 120ৰ ভেলু দি আছে এইটো 120 দিন, অৰ্থাৎ 12জন মানুহে 5 ঘণ্টাকৈ যদি 160 দিনত সেই কামটো কৰে তেন্তে সেই কামটো শেষ হৈ যাব। কোনটো কাম আছিলে বন্ধুবৰ্গ, যিটো কাম আছিলে 10জন মানুহে ডেইলি 8 ঘণ্টাকৈ 120 দিনত শেষ কৰিছিলে, সেই কামটো কৰিবলৈ 12জন মানুহে ডেইলি 5 ঘণ্টাকৈ 160 দিনত সেই কামটো কৰি শেষ কৰিব পাৰে। বন্ধুবৰ্গ বুজি পাইছে? আৰু এনেকুৱা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন মই আজি লৈ আহিছোঁ বন্ধুবৰ্গ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আৰু এটা কথা আপোনালোকক জনাই থওঁ বন্ধুবৰ্গ, যদি এনেকুৱা ধৰণৰ কুৱেশ্যনত আপোনালোকৰ কিবা কনফিউজন বা ডাউট থাকে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি দিব আপোনালোকৰ ডাউটখিনি। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰি যাব বন্ধুবৰ্গ। বন্ধুবৰ্গ আহিছোঁ তৃতীয়টো কুৱেশ্যনলৈ। বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন বন্ধুবৰ্গ এইটো। কুৱেশ্যনটো কি আছে চাই লওঁ আহক। এ কোনো এটা কাম 15 দিনত শেষ কৰিব পাৰে আৰু বিয়ে সেই কামটো 10 দিনত শেষ কৰিব পাৰে। দুয়োজন মিলি সেই কামটো কিমান দিনত শেষ কৰিব? সেই কুৱেশ্যনে যদি আমি ইংৰাজীত চাওঁ তেন্তে কি হ'ব বন্ধুবৰ্গ, A can do a piece of work in 15 days and B can do the same work in 10 days. If they work together, then how many days they will finish the work? অৰ্থাৎ আমাক দুইজন মিলি সেই কামটো যদি কৰে তেন্তে কিমান দিনত শেষ কৰিব পাৰে বুলি সুধিছে। ইয়াত বন্ধুবৰ্গ চাওক, এ সেই কামটো কৰিবলৈ কিমান দিন লৈছে, সেই কামটো কৰিবলৈ সময় লৈছে 15 দিন আৰু বিয়ে সেই কামটো কৰিবলৈ সময় লৈছে 10 দিন। আপোনালোকে চিম্পলি এটা কাম কৰক বন্ধুবৰ্গ, 10 আৰু 15 আপোনালোকে লসাগু লৈ লওক। 10 আৰু 15 যদি আপোনালোকে লসাগু লয় তেন্তে কিমান পাব, 10 আৰু 15 যদি আপোনালোকে লসাগু লয় তেন্তে হ'ব 30। 15ৰে 30ক কেইবাৰ যাব বন্ধুবৰ্গ, যদি 15ৰে আপোনালোকে 30ক হৰণ কৰে তেন্তে যাব ই 2 বাৰ। আৰু যদি আপোনালোকে 10ৰে যদি আপোনালোকে 30ক কৰে তেন্তে কিমান বাৰ যাব 3 বাৰ। এতিয়া ইহঁতৰ আমাৰ এদিনৰ কামটো আমি পাই যাওঁ, অৰ্থাৎ এই দুটা আপোনালোকে যোগ কৰি দিয়ক। 3 আৰু 2 যোগ কৰিলে কিমান পাব বন্ধুবৰ্গ 5। টোটেল কামটো আছে 30 বুলি ধৰি লওক আপোনালোকে। যদি এদিনত ইহঁতে 5 কাম কৰে তেন্তে 30টা কাম কৰিবলৈ ইহঁতক কিমান দিন লাগিব বন্ধুবৰ্গ? চিম্পলি আপোনালোকে এটা কাম কৰক, যিটো আপোনালোকে 2 আৰু 3 যোগ কৰি যিটো পাইছে 5, এই 5ৰে যিটো আপোনালোকে এলচিয়াম লৈছিলে সেইটোক আপোনালোকে হৰণ কৰি দিয়ক। আমাৰ এলচিয়াম কিমান আছিলে, আমাৰ এলচিয়াম আছিলে 30। আমাৰ যিটো কাম আছিলে এদিনত কৰা কাম আমি পালোঁ 5, তেন্তে মুঠ কাম আছিলে 30। সেই 30টো কৰিবলৈ ইহঁতক কিমান সময় লাগিব বন্ধুবৰ্গ? সেইটো সময় লাগিব আপোনালোকক 30ক যদি আপোনালোকে 5ৰে হৰণ কৰি দিয়ে তেন্তে কিমান পাব? তেন্তে আপোনালোকে পাব 5ৰে 30ক কেইবাৰ যাব, 5ৰে 30ক যাব 6 বাৰ। অৰ্থাৎ
সেই কামটো যদি এ আৰু বি এ মিলি কৰে তেন্তে কিমান দিন লাগিব সেই কামটো কৰিবলৈ 6 দিন লাগিব বন্ধুবোৰ কেনেকৈ পাইছে এইটো ট্ৰিক্স মই আকৌ কৈ আছো এ সেই কামটো 15 দিনত শেষ কৰে বি এ সেই কামটো 20 দিনত শেষ কৰে আপোনালোকে 15 আৰু 20 ৰ লসাগু লৈ লওক লসাগু কিমান পালে 30 এই 30ক 15 ৰে কেইবাৰ যাব 15 ৰে যাব ইয়াক দুবাৰ আৰু 10 ৰে 30ক কেইবাৰ যাব তিনিবাৰ 2 আৰু 3 আপোনালোকে যোগ কৰি দিয়ক সেইটো হৈ গ'ল এদিনৰ কাম অৰ্থাৎ আমাৰ মুঠ কাম হৈছে 30 যদি এদিনত ইয়াতে 5 কাম কৰে তেন্তে 30 কাম কৰিবলৈ কিমান সময় লাগিব বন্ধুবৰ্গ 30টা কাম কৰিব ইয়াতক সময় লাগিব 30ক আপোনালোকে 5 ৰে ভাগ কৰি দিয়ক তেন্তে কিমান পাব 6 অৰ্থাৎ এ আৰু বি মিলি সেই কামটো যদি কৰে তেন্তে 6 দিনত শেষ কৰিব পাৰে আইছো বন্ধুবৰ্গ 77টো কোৱেশ্চন লৈ খুবই গুৰুত্বপূৰ্ণ হয় বন্ধুবৰ্গ এই কোৱেশ্চনটো কি আছে চাই লও আহক কোৱেশ্চনটো আছে বন্ধুবৰ্গ এনেকুৱা ধৰণৰ খুবই গুৰুত্বপূৰ্ণ হয় কিন্তু x আৰু y এ একেলগে কোনো এটা কাম 36 দিনত শেষ কৰিব পাৰে x এ অকলে 60 দিনত কামটো শেষ কৰিব পাৰে কামটো শেষ কৰিবলৈ y কিমান দিন লাগিব অৰ্থাৎ y অকলে সেই কামটো শেষ কৰিবলৈ কিমান দিন লাগিব সেই কোৱেশ্চনটো যদি আমি ইংৰাজী চাওঁ তেন্তে কি হ'ব x and y together can do a piece of work in 36 days x alone can do it in 60 days in how many days can y alone do it অৰ্থাৎ y অকলে সেই কামটো কিমান দিনত শেষ কৰিব আমাক দিয়া আছে x আৰু y মিলি সেই কামটো কিমান দিনত শেষ কৰিব x আৰু y সেই কামটো মিলি অৰ্থাৎ দুইজনে মিলি বুলি কৈছে আমাক একেলগে কাম কৰিছে x আৰু y যদি মিলি সেই কামটো কৰে তেন্তে কিমান দিনত কৰিছে ইয়াতে সেই কামটো কৰিছে ইয়াতে 36 ডেজত অৰ্থাৎ 36 দিনত সেই কামটো শেষ কৰিছে আৰু এটা কথা কি কৈ দিয়া আছে x এ অকলে সেই কামটো কিমান দিনত শেষ কৰিছে x এ অকলে সেই কামটো শেষ কৰিছে 60 দিনত অৰ্থাৎ x এ অকলে সেই কামটো কিমান দিনত শেষ কৰিছে 60 দিনত আপোনালোকে এতিয়া এটা কাম কৰক বন্ধুবৰ্গ 36 আৰু 60 আপোনালোকে লসাগু লৈ লওক কিমান পাব 36 আৰু 60 যদি আপোনালোকে লসাগু লয় কিমান হ'ব বন্ধুবৰ্গ যদি ইয়াত মই লসাগু লৈ আপোনালোকক দেখুৱাও বা ডাইৰেক্ট ইয়াৰ পৰা কৰি দিব পাৰি বন্ধুবৰ্গ 180 ইয়াৰ লসাগু ওলাব বা লসাগু আমি এনেকুৱাকেও আপোনালোকে ল'ব পাৰে বন্ধুবৰ্গ যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ইয়াত চাওক আপোনালোকে 36 আৰু 60 যদি আমি লসাগু লওঁ 6 ৰে 36 কেইবাৰ যাব 6 বাৰ ইয়াক যাব 10 বাৰ 6 ৰে আকৌ 6 যাব 2 ৰে কাটি দিয়ক 2 ৰে 6 যাব 3 বাৰ 5 যাব 2 বাৰ 10 যাব 5 বাৰ এতিয়া যদি আপোনালোকে পূৰণ কৰি দিয়ে তেন্তে কিমান পাব 6 পূৰণ 2 পূৰণ 3 পূৰণ 5 অৰ্থাৎ 5 3 গুণ 15 15 দুগুণ 30 30 আৰু 6 যদি আপোনালোকে পূৰণ কৰে তেন্তে কিমান হ'ব তেন্তে হ'ব 180 অৰ্থাৎ লসাগু কিমান পালো বন্ধুবৰ্গ লসাগু পালো 180 এতিয়া চাওক এই 36 এৰে যদি আমি 180 ক হৰণ কৰো তেন্তে কিমান বাৰ যাব 36 এ যদি আপোনালোকে 180 ক হৰণ কৰে তেন্তে যাব 5 বাৰ হয় নহয় বন্ধুবৰ্গ 6 দুগুণ 12 12 3 গুণ হৈছিল 36 36 ৰ লগত 5 পূৰণ কৰিলে কিমান পালো 180 অৰ্থাৎ এই তিনটা আমি পূৰণ কৰো তেন্তে কিমান পাম 36 পাম 36 ৰ লগত 36 এৰে 180 তেন্তে কেইবাৰ যাব তেন্তে যাব 5 বাৰ আৰু 60 যদি 60 ৰে আপোনালোকে হৰণ কৰে 180 তেন্তে কেইবাৰ যাব 60 ৰে 180 যাব 3 বাৰ এতিয়া ইয়াৰ পৰা চাওক আপোনালোকে এটা কথা ইয়াৰ পৰা আপোনালোকে বুজি লওক a আৰু b সৰি x আৰু y ৰ কথা ইয়াত কৈ দি আছে x আৰু y এ 36 দিনত সেই কামটো কৰিব পাৰে অৰ্থাৎ x y এদিনত কিমান কাম কৰিব পাৰে বন্ধুবৰ্গ x y এদিনত কৰিব পাৰে 5টা কাম অৰ্থাৎ কেনেকৈ 36 এ যদি আমি মুঠ 180 কামক ভাগ কৰি তেন্তে এক দিনৰ কাম আমি পাই যাম কিমান পাম 36 এৰে 180 যায় 5 বাৰ x এ অকলে সেই কামটো কৰিছে 60 দিনত অৰ্থাৎ 60 যদি আমি 180 কৰি দিও হৰণ কৰি দিও তেন্তে কিমান পাম 3 x আৰু y মিলি কৰিছে কোনো এটা কাম 5 দিনত কৰে অৰ্থাৎ 5টা এদিনত কামটো শেষ কৰে তেন্তে x এ অকলে সেইটো যদি 3 দিনত শেষ কৰে তেন্তে এইটোৰ পৰা অৰ্থাৎ x y ৰ পৰা যদি আমি এই যেটো x ৰ অকলে যেটো কৰিছে তাৰ পৰা x আৰু y ৰ পৰা যদি x ৰ অকলে যেটো দি আছে সেইটো আমি যদি মাইনাস কৰি দিও তেন্তে আমি কাৰ পাম তেন্তে আমি পাম y ৰ অৰ্থাৎ y কিমান কৰিব 5 ৰ পৰা 3 গল কিমান থাকিব বন্ধুবৰ্গ 5 ৰ পৰা 3 থাকিব কিমান 3 গলে থাকিব 2 অৰ্থাৎ এদিনত y কিমানটা কাম কৰিব বন্ধুবৰ্গ দুটা কাম কৰিব তেন্তে আমাৰ মুঠ কাম কিমান আছে বন্ধুবৰ্গ মুঠ কাম আছে 180 হয়নে 180 মুঠ কাম আমাক দিয়া আছে আৰু y এদিনত কিমান কৰিব 2 তেন্তে 180 কাম কৰিবলৈ y কিমান সময় লাগিব বন্ধুবৰ্গ সিম্পলি আপোনালোকে কি কৰি দিয়ক যেটো আপোনালোকে এলসিএম আছিল 180 আৰু যেটো আপোনালোকে ডিফাৰেন্স পালে 2 হেতুৰে আপোনালোকে ইয়াক হৰণ কৰি দিয়ক
হৰণ কৰিলে কিমান পাব বন্ধুবৰ্গ 2 ৰে 180 যাব কেইবাৰ 2 ৰে 180 যাব 90 বাৰ অৰ্থাৎ সেই কামটো অকলে y শেষ কৰিবলৈ কিমান দিন লাগিব বন্ধুবৰ্গ সেইটো লাগিব 90 দিন বন্ধুবৰ্গ বুজি পাইছে মই আকৌ এবাৰ বুজাই আছো আপোনালোকক চাই লওক আপোনালোকে স্পষ্টকৈ ভালকৈ চাই লওক বন্ধুবৰ্গ আপোনালোকে x আৰু y সেই কামটো কিমান দিনত কৰিছে বন্ধুবৰ্গ 36 দিনত আৰু x এ অকলে সেই কামটো কৰিছে 30 দিনত 36 আৰু 60 আমি লখাব লৈছো কিমান পালো 180 মই ইয়াত লিখিছো 180 36 এ 180 কেইবাৰ যায় 5 বাৰ আৰু 60 এ যদি আমি 180 হৰণ কৰো তেন্তে কেইবাৰ যাব 3 বাৰ অৰ্থাৎ মুঠ কাম 180 আপোনালোকে ধৰি লওক x আৰু y সেইটো 5 দিনত অৰ্থাৎ এদিনত কৰে 5টা কাম আৰু x এ যদি অকলে 3টা কাম কৰে তেন্তে 5ৰ পৰা যদি 3টো আমি বিয়োগ কৰি দিও অৰ্থাৎ কিমান পাম 2 এই 2 কামটো কাৰ হ'ব সেইটো হ'ব y যদি y অকলে এদিনত 2টা কাম কৰে তেন্তে আমাৰ মুঠ কাম কিমান আছিল 180 কাম কৰিবলৈ 2 y কিমান সময় লাগিব এই 2 ৰে আপোনালোকে 180 হৰণ কৰি দিওক তেন্তে কিমান পাব 2 ৰে 180 হৰণ কৰিলে পায় 90 অৰ্থাৎ সেই কামটো কৰিবলৈ y কিমান দিন সময় লাগিব বন্ধুবৰ্গ y সময় লাগিব 90 ডেজ বন্ধুবৰ্গ বুজি পাইছে আৰু এনেকুৱা মই কোৱেশ্চনটো লৈ আহিম বন্ধুবৰ্গ আৰু আজি সেশনত আৰু এটা অন্তিম কোৱেশ্চনটো ডিসকাশন কৰো যদি মোৰ এই ভিডিওটো আপোনালোকে ভাল পাইছে তেন্তে প্লিজ বন্ধুবৰ্গ লাইক এন্ড শেয়াৰ কৰি যাব বন্ধুবৰ্গ আইছো আজিৰ সেশনৰ অন্তিমটো কোৱেশ্চন লৈ কোৱেশ্চনটো খুবই গুৰুত্বপূৰ্ণ বন্ধুবৰ্গ আগৰ নিচিনাই কোৱেশ্চনটো কি আছে চাই লও হক Ram and Hari together can do a piece of work in 6 days Hari alone can do it 10 days in how many days can Ram alone do it যদি সেই কোৱেশ্চনটো যদি আমি অসমীয়া চাও তেন্তে কি হ'ব ৰাম আৰু হৰিয়ে একেলগে কোনো এটা কাম 6 দিনত শেষ কৰিব পাৰে হৰি অকলে সেই কামটো 10 দিনত শেষ কৰিব পাৰে ৰামক কামটো শেষ কৰিবলৈ কিমান দিন লাগিব অৰ্থাৎ ৰামক অকলে সেই কামটো শেষ কৰিবলৈ কিমান দিন লাগিব বুলি কৈছে আৰু কৈ দিয়া আছে ৰাম আৰু হৰিয়ে মিলি ৰাম প্লাস হৰি মই ইয়াত লিখিছো বন্ধুবৰ্গ চাও ৰাম আৰু হৰিয়ে সেই কামটো কিমান দিনত শেষ কৰিব ৰাম আৰু হৰি মিলি সেই কামটো শেষ কৰিব 6 দিনত 6 ইয়াত লিখিছো বন্ধুবৰ্গ আকৌ কৈছে কি হৰিয়ে সেই কামটো অকলে যদি কৰে তেন্তে কিমান দিন লাগিব হৰিক যদি হৰিয়ে সেই কামটো অকলে কৰে তেন্তে ইয়াক লাগিব 10 দিন 10 দিন আমাক দিয়া আছে এতিয়া সিম্পলি আপোনালোকে এটা কাম কৰক 6 আৰু 10 যদি আপোনালোকে লখাবলৈ হয় তেন্তে কিমান পাব 6 আৰু 10 যদি আপোনালোকে লখাবলৈ হয় তেন্তে পাব 30 এই 6 ৰে 30ক আপোনালোকে হৰণ কৰি দিয়ক কেইবাৰ যাব 6 ৰে 30ক হৰণ কৰিলে যায় 5 বাৰ আৰু 10 ৰে আপোনালোকে 30ক হৰণ কৰি দিয়ক কেইবাৰ যাব 3 বাৰ এতিয়া সিম্পলি আপোনালোকে এটা কাম কৰি দিয়ক এই 5ৰ পৰা 3টো বিয়োগ কৰি দিয়ক 5 হৈছে কি বন্ধুবৰ্গ ৰাম আৰু হৰিয়ে মিলি কৰা কাম হয় এটো অৰ্থাৎ এদিনত যদি 5 আৰু এদিনত ৰাম আৰু হৰিয়ে মিলি যদি 5টা কাম কৰে তেন্তে যদি হৰিয়ে সেই কামটো এদিনত যদি 3টা কাম কৰে তেন্তে হৰি আৰু ৰামৰ পৰা যদি আপোনালোকে হৰিৰ মাত্ৰ বিয়োগ কৰি দিয়ে তেন্তে কাৰ কাম বাচিব অৰ্থাৎ তাত থাকিব হৰিৰ কাম ৰামৰ কাম থাকিব অৰ্থাৎ 5ৰ পৰা 3 যদি আপোনালোকে বিয়োগ কৰি দিয়ে তেন্তে সেই কামটো কাৰ হ'ব সেই কামটো হ'ব ৰামৰ অৰ্থাৎ ৰামে অকলে সেই কামটো কিমানত কৰিব সেইটো 2টা কাম কৰিব ৰামে অকলে এদিনত কেইটা কাম কৰিব 2টা কাম কৰিব আমাৰ মুঠ কাম কিমান আছিল বন্ধুবৰ্গ মুঠ কাম আছিল 30 মুঠ কামক আপোনালোকে কি কৰক ৰামৰ এদিনৰ কামেৰে আপোনালোকে ডিভাইড কৰি দিয়ক কিমান আছে ৰামৰ 30 ডিভাইডেড বাই ৰামৰ কাম আছিল 2 ৰে আপোনালোকে 30ক হৰণ কৰি দিয়ক কেইবাৰ যাব 2 ৰে 30ক যাব 15 বাৰ অৰ্থাৎ ৰামে যদি সেই কামটো অকলে কৰিব বিচাৰে তেন্তে কিমান দিন লাগিব ৰামক শেষ কৰিবলৈ ৰামক শেষ কৰিবলৈ লাগিব 15 দিন বন্ধুবৰ্গ এই কনসেপ্টটো বুজি পাইছে আজি শৰ্টকাট ট্ৰিকত মই আপোনালোকক বহুতখিনি আজি ট্ৰিকবোৰ দিলো মই কেনেকৈ শৰ্টকাট ট্ৰিক আপোনালোকে এপ্লাই কৰি সলিউশন কৰিব পাৰিব বন্ধুবৰ্গ ভিডিওটো আজি কেনেকৈ পালে মোক কমেন্ট কৰি নিশ্চয় জনাব বন্ধুবৰ্গ যদি আপোনালোকৰ কনফিউজন বা ডাউট কিবা আছে টাইম এণ্ড ওয়ার্ক ৰিলেটেড কোৱেশ্চনত তেন্তে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে আজি মোৰ ভিডিওটো ভাল পাইছে তেন্তে ভিডিওটো লাইক কৰি দিয়ক বন্ধুবৰ্গ যিমান পাৰে আৰু যিমান পাৰে বন্ধুবৰ্গ আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে মোৰ যিমানখিনি কষ্ট কৰিছো তাৰ ফলটো মই পাওঁ বন্ধুবৰ্গ আপোনালোকৰ আশাতে মই আছো আৰু বৰ বেছিকৈ নকওঁ আৰু যদি মোৰ চেনেলত আপোনালোক এতিয়াও কোনোবা যদি নতুন আছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিওখিনি আপোনালোকে লগে লগে পাই যায় থ্যাংক ইউ বন্ধুবৰ্গ ষ্টে সেফ ষ্টে হেলদি জয় অসম